হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত হয় আপোনালোকে ঠিকেই দেখিছে থাম্বনেইলটোত যে APSCয়ে মেইনছ এক্সামিনেশ্যন ফৰ 2023 কাৰণে কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023 জুনত অনুষ্ঠিত কৰিব নেকি, এইটো প্ৰশ্ন সকলোৰে মনত আছে, সকলোৰে মনত আহি থাকে, বহুতে সুধিও আছে, কুৱেশ্যন পুট কৰি আছে কমেণ্ট ছেকশ্যনত। চ' সেইটো কাৰণে মই আজি ভিডিঅ'টো বনালোঁ আপোনালোকক অকণমান ক্লেৰিফিকেশ্যন দিবৰ কাৰণে এইটোৰ ওপৰত। আৰু বেচিকেলি যোনখন APSCয়ে 2024 যোনখন এক্সামিনেশ্যন আৰু ভাইভা ভোজ কেলেণ্ডাৰ উলিয়াইছিলে তাতে টেণ্টেটিভ জুন জুলাই বুলি আছিলে কম্বাইণ্ড কম্পিটিটিভ মেইন এক্সামিনেশ্যন 2023। টেণ্টেটিভ ডেটটো হ'ল জুন জুলাই 2024। জুন জুলাই মানে জুন জুলাই দুটা মাহতে নহয়, জুন বা জুলাই, জুন/জুলাই তেনেকৈ আছিলে। চ' ইয়াৰ আগতে আমি যদি APSCৰ পাষ্ট ৰেকৰ্ড চাওঁ তেতিয়াহ'লে APSCৰ যোনটো CC 2020 আছিলে তাৰে প্ৰিলিমিনেৰী এক্সামিনেশ্যন 12 ছেপ্টেম্বৰ 2021 চনত 12 ছেপ্টেম্বৰ 2021ত অনুষ্ঠিত কৰিছিলে। প্ৰিলিমিনেৰী ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে 5 নৱেম্বৰ 2021ত আৰু মেইন এক্সামটো স্কেডিউল কৰিছিলে প্ৰথমতে জানুৱাৰীত, ঠিক আছে, জানুৱাৰী 2022ত মেইন এক্সামিনেশ্যনটো প্ৰথমতে শ্বিডিউল কৰিছিলে অৰিজিনেল ডেটত, তাৰপিছত পষ্টপন কৰি পেলাই 21 ফেব্ৰুৱাৰী টু 27 ফেব্ৰুৱাৰী 2022ত আকৌ পষ্টপন কৰি পেলাই সেইটো ডেটত অনুষ্ঠিত কৰিলে। চ' ইয়াতে যদি গেপ পিৰিয়ডটো চাওঁ তেনেহ'লে প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ পৰা গেপ পিৰিয়ড আছিলে 5 মান্থছ আৰু প্ৰিলিমিনেৰী ৰিজাল্টৰ পৰা গেপ পিৰিয়ড আছিলে 3 মান্থছ। আৰু যদি জানুৱাৰীতে অনুষ্ঠিত কৰিলেহেঁতেন তেতিয়াহ'লে গেপ পিৰিয়ডটো একেবাৰে কম হৈ গ'লহেঁতেন। প্ৰিলিমিনেৰী ৰিজাল্টৰ পৰা যদি জানুৱাৰীলৈকে যদি গেপ পিৰিয়ডটো চাওঁ তেতিয়াহ'লে মানে জানুৱাৰী আই থিংক ছেকেণ্ড উইকত পাতিছিলে, প্ৰথমতে স্কেডিউল কৰিছিলে। চ' জানুৱাৰী যদি ছেকেণ্ড উইকলৈ চাওঁ তেতিয়াহ'লে দুমাহৰ ভিতৰতে মেইন এক্সামিনেশ্যন অনুষ্ঠিত কৰি দিছিলে APSC, ঠিক আছে। এইটো 2020ৰ চিনেৰিঅ'ৰ কথা কৈ আছোঁ আৰু যিহেতু ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিলে, চ' 3 মাহমান গেপ পিৰিয়ড হ'ল প্ৰিলিমছৰ ৰিজাল্টৰ পিছত। আৰু প্ৰিলিমছৰ পৰা যদি চাওঁ তেতিয়াহ'লে 5 মান্থছ আৰু প্ৰিলিমছৰ ৰিজাল্টৰ পৰা যদি চাওঁ 3 মাহ গেপ পৰিছিল। আৰু এতিয়া APSC CC 2022ৰ ক্ষেত্ৰত যদি চাওঁ প্ৰিলিমিনেৰী এক্সামিনেশ্যন হৈছিলে 26 মাৰ্চ 2023, প্ৰিলিমিনেৰী ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে 12 এপ্ৰিল 2023, সোনকালে ডিক্লেয়াৰ কৰি দিছিলে। আৰু মেইন এক্সামিনেশ্যন স্কেডিউল কৰিছিলে প্ৰথমতে জুনত, 2023 জুনত, 2023 জুনত, কিন্তু পিছত যেতিয়া আছু আৰু অন্যান্য বহুতবিলাক সংগঠনে যিহেতু APSCয়ে অৰিজিনেলি জুলাই আগষ্ট বুলি দিয়া আছিলে একাডেমিক কেলেণ্ডাৰখনত, কিন্তু এইটো প্ৰিপন কৰা হৈছিলে, পষ্টপন হয়, প্ৰিপন কৰি পেলাই জুনত পাতিম বুলি কৈ দিছিলে। প্ৰিলিমছৰ ৰিজাল্টৰ দিনাখনে মেইনছৰ টেণ্টেটিভ ডেট জুনত অনুষ্ঠিত হ'ব বুলি ডাইৰেক্ট কৈ দিছিলে, কিন্তু লাষ্ট উইক অফ জুন বুলি, লাষ্ট উইক অফ জুন বুলি কোৱা নাছিলে, একচুৱেলি জুন বুলিয়ে কৈছিলে। চ' সেইটো কাৰণে বহুতবিলাক সংগঠনে আপত্তি কৰিলে কেণ্ডিডেটছবিলাকৰ ফিডবেক লৈ পেলাই। চ' সেইখিনি কৰাৰ কাৰণে APSCয়ে জুনত নেপাতি পেলাই জুলাই 8, 9, 10 তিনিদিনত পষ্টপন কৰি পেলাই মেইনছ এক্সামিনেশ্যনটো অনুষ্ঠিত কৰিলে 8 পৰা 10 জুলাই 2023, 8 to 10 জুলাই 2023 অনুষ্ঠিত কৰিলে। আৰু ইয়াতে যদি গেপ পিৰিয়ড চাওঁ তেতিয়াহ'লে প্ৰিলিমছৰ এক্সামৰ পৰা 3 মাহতকৈ বেছি হ'ব আৰু প্ৰিলিমছৰ ৰিজাল্টৰ পিছত যদি চাওঁ 2 মাহতকৈ বেছি হ'ব। 2 মাহতকৈ বেছি মানে অলমষ্ট 3 মাহ, 2 মাহ এৰাউণ্ড 80 ডেইজ মানৰ পিছত কি বুলি কয় আপোনালোকৰ মেইনছ কণ্ডাক্ট কৰিছিলে প্ৰিলিমছৰ ৰিজাল্টৰ পাছত। আৰু এতিয়া যদি এইবাৰো যদি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023 কথা চাওঁ, আৰু ইয়াতে আৰু এটা কথা কৈ দিছোঁ, APSCয়ে 2021 বেটছৰ কাৰণে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন অনুষ্ঠিত নকৰিলে। 2020ৰ পিছত ডাইৰেক্ট 2022 আহি গ'ল এডভাৰটাইজমেণ্ট, আৰু এইবাৰ 2023 কাৰণে এই 2023 বেটছৰ কাৰণে এতিয়া পৰীক্ষা অনুষ্ঠিত কৰি আছে। এইবাৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন হ'ল 18 মাৰ্চত 2024 বৰ্ষৰ, আৰু 18 মাৰ্চত এতিয়ালৈকে প্ৰিলিমিনেৰী ৰিজাল্ট ডিক্লেয়াৰ দিয়া নাই। আৰু মেইনছৰ এক্সাম যদি আপোনালোকে এই বছৰৰ যদি যোনখন কি বুলি কয় এক্সামিনেশ্যন বা ভাইভা ভোজ কেলেণ্ডাৰ চাই APSCৰ টেণ্টেটিভ জুন জুলাই দিয়া আছে 2024, জুন জুলাই বুলি ক'লে মানে জুনত হ'ব নহ'লে জুলাইত হ'ব, জুন/জুলাই আছে, জুলাই নাই, মানে জুন জুলাই দুইটা মাহ মিলাই পেলাই জুনত 2 দিন জুলাইত এদিন তেনেকৈ অনুষ্ঠিত নকৰে, মানে জুন বা জুলাই যিকোনো এটা মাহৰ ভিতৰত পাতিব বুলি কৈছে। আৰু ইয়াতে গেপ পিৰিয়ডটো নট স্পেচিফাইড কাৰণ প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ ৰিজাল্ট এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। আৰু যদি আমি জুনত চাওঁ মাৰ্চ, এপ্ৰিল, মে', জুন, যদি জুনত যদি APSCয়ে মেইনছৰ এক্সাম অনুষ্ঠিত কৰে তেনেহ'লে 3 মাহমান গেপ পাব পাৰে, যেনেকৈ সেই প্ৰথমবাৰ হৈছিলে যোনটো 2022 গেপ পিৰিয়ড প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ পিছত 5 মাহে হৈছিলে, নেক্সটটোতো 3 মাহ পাইছিলে প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ পিছত। চ' এইবাৰ যদি কি বুলি কয় জুনত অনুষ্ঠিত কৰে তেতিয়াহ'লে 3 মাহমান সময় পাব, আৰু যদি জুনত যদি নকৰি পেলাই জুলাইত অনুষ্ঠিত কৰে যিহেতু এতিয়ালৈকে ৰিজাল্ট ডিক্লেয়াৰ কৰা নাই, চ' তেতিয়া আপোনালোকে এৰাউণ্ড 3 মাহতকৈ অলপ বেছি সময় পাব, 4 মাহমান সময় পাব। খালি কথাটো হ'ল যে এইবাৰ এতিয়ালৈকে যিহেতু ৰিজাল্ট ডিক্লেয়াৰ কৰা নাই প্ৰিলিমিনেৰী, চ' সেইটো কাৰণে ক'ব নোৱাৰে APSCয়ে কেতিয়া অনুষ্ঠিত কৰে। এতিয়া জুনত যদি অনুষ্ঠিত কৰি দিয়ে, কাৰণ
তেতিয়াহ'লেতো বহুত বেছি লৰালৰি হ'ব চ' মোৰ মতে এতিয়াতো মে' মাহ চলি আছে চ' জুন হ'লে মানেতো বহুতৰ আপত্তি থাকিব কাৰণ প্ৰিলিমছৰ ৰিজাল্ট হ'ব নহ'ব বহুতে তেনেকুৱা অলপ ডিলেমাত আছে যে ক্লিয়াৰ হ'ব নহ'ব চ' সেইটো কাৰণে সেইখিনি বস্তুটো চাগে মে বি APSC জুনত অনুষ্ঠিত নকৰি আপোনালোকে জুলাই লাষ্টৰ ফালে এক্সপেক্ট কৰিব পাৰে আৰু প্ৰিলিমিনাৰী এক্সামছন জুলাই 3rd উইক মানত ঠিক আছে চ' জুলাই 3rd উইকটো মষ্ট এক্সপেক্টেড ডেট হ'ব পাৰে মানে মেইনছৰ এক্সামৰ কথা কৈছোঁ মেইনছৰ কাৰণে এতিয়া জুনত অনুষ্ঠিত হোৱাটো মোৰ মতে পচিবিলিটি লগা নাই কাৰণ এতিয়ালৈকেতো ৰিজাল্ট ডিক্লেয়াৰ কৰাই নাই আৰু যদি ৰিজাল্ট ডিক্লেয়াৰ কৰিও দিয়ে এতিয়া কাইলৈ লাষ্ট ফেজ অফ ইলেকশ্যন আছে অসমত চ' তাৰপিছত যদি ৰিজাল্ট ডিক্লেয়াৰ কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকে হয়তো জুনত অনুষ্ঠিত নকৰিব মেইনছ জুন বেছি সোনকাল হৈ যাব এটলিষ্ট 60 ডেইজমান গেপ দিব ৰিজাল্ট দিয়াৰ পিছত চ' 60 নিদিলেও এৰাউণ্ড 50 to 60 ডেইজ এক্সপেক্ট কৰিব পাৰি আৰু তেতিয়া আপোনালোকে জুলাই মানত এক্সপেক্ট কৰিব পাৰি জুলাই লাষ্টৰ ফালে 3rd আৰু 4th উইকত চ' এজ অফ নাওটো মই ইমানেই ক'ব বিচাৰোঁ যদি গোটেইখিনি বস্তু যদি আপুনি এনালাইচিছ কৰে আগৰ APSCৰ পাষ্ট ৰেকৰ্ডবিলাক তেতিয়া আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে আৰু 60 ডেইজমান আপোনালোকৰ হাতত সময় থাকিব মোৰ দেন 60 ডেইজ বুলিয়ে ক'ব পাৰি কিন্তু কথাটো হ'ল যে APSCৰ কথা একো ক'ব নোৱাৰি তেওঁলোকে কোনো তেনেকুৱা ধৰণৰ ৰুলছ বা এটা পেটাৰ্ণ ফ'ল' নকৰে কেতিয়াবা সোনকালে পাতিছে কেতিয়াবা দেৰিকৈ পাতিছে কেতিয়াবা ৰিজাল্ট এমাহত ডিক্লেয়াৰ কৰে 2 মাহত ডিক্লেয়াৰ কৰে কেতিয়াবা 10 দিনত 15 দিনতে ডিক্লেয়াৰ কৰি দিয়ে কেতিয়াবা 6 মাহলৈকে ডিক্লেয়াৰ নকৰে ঠিক আছে তো APSCক গ্ৰাণ্টেড হিচাপেতো ল'ব নোৱাৰি চ' APSCৰ কোনো তেনেকুৱা ধৰণৰ ৰুটিন নাই কেতিয়া পাতে কি কথা আৰু জুনত বুলি কৈ দিলেও প্ৰব্লেম হ'ব জুনত বুলি ক'লে মানে কি হ'ব বেছিকেলি বহুতবিলাক কেণ্ডিডেটছে PIL ফাইল কৰিব হাইকোৰ্টত আৰু বহুতবিলাক কমপ্লেইন দিব কিবা কিবি হ'ব আৰু অলপ হুলস্থুল তাৰপিছত আকৌ দল সংগঠনবিলাকে অলপ লাগিব ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ APSC ASU সেইবোৰ আহিব ইনভলভ হ'ব তাৰপিছত আকৌ অকণমান প্ৰথমতে এটা ডেট দিব তাৰপিছত আকৌ পষ্টপন হ'ব আৰু এমাহলৈ চ' APSCৰ প্ৰত্যেকবাৰে তেনেকুৱা কিছুমান কাম থাকেই আৰু চ' সেইটো কাৰণে আপোনালোকে জুনত এক্সাম পাতিলে অভিয়াছলি বহুতৰ আপত্তি থাকিব মোৰ মতে যদি আমি এতিয়াৰ প্ৰেজেণ্ট চিনেৰিঅ'টো চাওঁ কাৰণ এতিয়ালৈকে যিহেতু ৰিজাল্ট ডিক্লেয়াৰ নাই চ' বহুতৰ আপত্তি থাকিব কাৰণ ৰিজাল্ট ডিক্লেয়াৰ নোহোৱাকৈ বহুতে চাগে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে মেণ্টেলি চাগে প্ৰিপেয়াৰ্ডো হ'ব পৰা নাই চ' সেইটো কথা জুলাই লাষ্টৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে 3rd আৰু 4th উইকত এজ অফ নাও মই আপোনালোকক এইখিনিয়ে জনাবলৈ পালোঁ চ' এইখিনি আছিলে মই এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু লগতে আপোনালোকে যদি বাকী অন্য এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ কিছুমান এভেইলেবল আছে লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 ৰিচাৰ্চ এছিষ্টেণ্টৰ যোনটো শেহতীয়াকৈ ফাইনেন্স ডিপাৰ্টমেণ্টত ভেকেঞ্চি ওলাইছিলে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ যোনটো জেনেৰেল নলেজৰ পেপাৰ আছে তাৰে কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 350 আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক যোনটো কোৰ্চ লাগে সেইটোৰ মই কোৰ্চ কণ্টেণ্টছ বা কোৰ্চত কি আছে ইনক্লুডেড আছে সেইখিনি যদি জানিব বিচাৰে মই আপোনালোকক দিব পাৰিম আৰু লগতে আপোনাৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপতে পাই যাব আৰু লগতে আৰু এটা কথা হ'ল যে কোৰ্চখিনি MCQ ফৰ্মেটত আছে মাল্টিপল চইচ কুৱেশ্যনছ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে য'ত নেচেচাৰী বাকী মেথছ ৰিজনিং এপ্টিটিউডৰ কাৰণে আপোনালোকৰ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইখিনি পাই যাব কাৰেণ্ট এফেয়াৰ্ছ এপ্ৰিল মাহলৈকে কভাৰ আছে এইটো বছৰৰ আৰু বাকী প্ৰত্যেক মাহে মাহে আপডেট হ'ব কাৰেণ্ট এফেয়াৰ্ছ এতিয়া মে' মাহত এপ্ৰিল মাহৰ কাৰণে আপডেট হ'ল মে' মাহটো কমপ্লিট হোৱাৰ পিছত মানে জুনৰ আপোনালোকে 1-2 তাৰিখে মে' মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব আৰু সেই কাৰেণ্ট এফেয়াৰ্ছখিনি পাবৰ কাৰণে আপোনালোকে আকৌ মোক এই হোৱাটছএপ নাম্বাৰটোতে এটা ৰিমাইণ্ডাৰ দি দিব যে অমুকটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি যদি আপোনালোকে কোৰ্চ পাৰ্চেছ কৰে তেতিয়া আপোনালোকে বিনামূলীয়াকৈ সেইটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' একো আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে ঠিক আছে চ' এইটোৱে কথা এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু যাক যোনটো কোৰ্চ লাগে সেইটো ক'ব গোটেইখিনি ছল্ভ আছে মাল্টিপল চইচ কুৱেশ্যনছ আৰু লগতে চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰ এজ পাৰ অফিচিয়েল চিলেবাছ আছে চ' আপোনালোকৰ পঢ়িবলৈ প্ৰব্লেম নহয় গোটেইখিনি কভাৰ হৈছে আৰু ছিকুৱেঞ্চত আছে গোটেইখিনি ক্ৰনলজিকেল অৰ্ডাৰত আৰু এইখিনিয়ে মই কোৰ্চখিনি আৰু এবাৰ দেখাই দিছোঁ APSC ৰিচাৰ্চ এছিষ্টেণ্ট এপেক্স বেংকৰ এছিষ্টেণ্ট APSC CDPO আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছাম পুলিচ APSC কম্পিউটাৰ অপাৰেটৰ APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ APSC মটৰ ভেহিকল ইনস্পেক্টৰ এইখিনি কোৰ্চেছ এভেইলেবল আছে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক 9706557851 আৰু যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব আৰু এইটো নাম্বাৰ অকল হোৱাটছএপৰ কাৰণে এভেইলেবল হয় কলৰ কাৰণে এভেইলেবল নহয় আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক তাতে সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকছ পাই যাব আৰু লগতে এই কোৰ্চখিনিৰ কথাও তাতে
লগতে আৰু এবাৰ উল্লেখ কৰিছোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকু বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম